এতিয়া আমি অনুশীলনী R5 অর্থাৎ পুনরালোচনা R5 আমি 4 নম্বৰৰ 5 অংকটো সমাধান কৰিম 5 নম্বৰটো সো আমি সমাধান লিখিলো তো প্ৰশ্নটো আমাক দিয়া আছে 9 p square minus 16 q square এইটো আমাৰ বীজগণিতীয় তৃতীয় অধ্যায়ত পঢ়ি আছে সো আমাৰ দিয়া আছে a square minus b square equal to a plus b whole a minus b whole এটাকে আমি ইয়াক তিনিটোক বৰ্গ কৰিলে তিনিক বৰ্গ কৰিলে কিমান পাই যাম 9 মানে 3 কি হ'ব p whole square minus আছে কেনে ফৰ্মুলাৰ মাইনাস আই গল 4ক বৰ্গ কৰিলে কি পাই যাম 16 আৰু কি বৰ্গ কৰিলে কি পাই যাম q square মানে a square minus b square ফৰ্মত আহিল এতিয়া আমি এইটো ফৰ্মত লিখিম a plus b a minus b অৰ্থাৎ a মানে আমাৰ কি হ'ব 28p plus b মানে কিমান হ'ব 4q whole আই গল আকৌ a মানে কিমান 3p বা 28p minus কিমান হ'ব 4q এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 5 ফৰ সমাধান নেক্সট এগেইন আমি কি কৰিম কোৱেশ্চন নম্বৰ 6 টো সমাধান কৰিম সমাধান দিয়া আছে আমাৰ l plus m whole square minus l minus m whole square এতিয়া এখিনি আমাৰ কি ইয়াত পৰিছে তোমাৰ বীজগণিতীয় তৃতীয় অধ্যায়ত পৰিছে ইয়াতে a মানে অৰ্থাৎ মই সাইডত লিখি দেখা দিছো মানখিনি a মানে কিমান হ'ব আমাৰ l plus m আৰু b মানে কি হ'ব আমাৰ l minus m এতিয়া আমি a square minus কি আছে b square ফৰ্মত আছে আমি লিখিম a plus b a minus b অৰ্থাৎ লিখি দিম ইয়াতে আমি a plus b মানে কিমান হ'ব a মানে কিমান l plus m plus b মানে কিমান হ'ব l minus whole এতিয়া কি হ'ব আমাৰ a minus b মানে কি হ'ব আমাৰ l plus m minus কি হ'ব নেক্সট তো আমাৰ ব্র্যাকেটটো দাম মিডল ব্র্যাকেট দিব লাগিব মিডল ব্র্যাকেট দিলো তাৰ পিছত নেক্সট মাইনাস আহিব আমাৰ কি আহিব a minus b b মান কিমান আহিব আমাৰ l minus m আহি গলে তো আমাৰ ব্র্যাকেট এতিয়া নেক্সট আহিব আমাৰ ক্যালকুলেশন কৰিম আমি l আছে l লিখিলো প্লাস m আছে m লিখিছো প্লাস l আছে l লিখিছো মাইনাস m আছে m লিখিছো ব্র্যাকেট তো উঠি যাও পুৰণ চিহ্ন আহি গল এতিয়া নেক্সট আহিছে আমাৰ l plus m plus minus minus l minus minus কি হ'ব plus m এতিয়া আমি এইফালে সাম এটা m plus আছে এটা minus আছে ক্যান্সেল হৈ যাব এটা l plus এটা l plus কেইটা l plus আছে twice l এপিনি সব এটা m কিয়ৰ l কিয়ৰ আছে এটা l আছে প্লাস এটা আছে মাইনাসত ক্যান্সেল হৈ যাব পুৰণ চিহ্ন আছে পুৰণ আহিব এটা m plus কেইটা হ'ব twice m দুই দুই গুণ কিমান হ'ব আমাৰ 4 l ৰ লগত m পূৰণ কৰিলে কি হ'ব lm এইখিনি হল আমাৰ প্ৰশ্ন নম্বৰ 6 ৰ সমাধান নেক্সট কোৱেশ্চন আহিব আমাৰ কোৱেশ্চন নম্বৰ 7 সমাধান দিয়া আছে আমাৰ x square minus 13x minus 30 এতিয়া আমি ইয়াক কোনো ধৰণৰ অভেদ ব্যৱহাৰ কৰি সমাধান কৰিব নোৱাৰো কাৰণ আমি x ক বৰ্গ কৰিলে x স্কয়াৰ পাম বাট কোনো এটা সংখ্যা বৰ্গ কৰি 30 নাপাও যাৰ ফলত আমি কোনোটো অভেদত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিম সো ইয়াক আমি উৎপাদক বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰিম উৎপাদক বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰিলে x স্কয়াৰটোৰ আগত কোনাই মানে x স্কয়াৰ হওক কিমান আছে 1 লাষ্টত ধ্ৰুবক পদ কিমান আছে 30 পূৰণ কৰিলে কিমান হৈ যাব আমাৰ 30 এ গুণ কিমান হ'ব 30 এতিয়া এই 30 ৰ উৎপাদক কি আছে আমি উলাব লাগিব 5 6 গুণ 30 আৰু আমাৰ কি আছে 30 ৰ উৎপাদক আৰু কি আছে নেক্সট কি হ'ব আমাৰ 30 ৰ উৎপাদক আৰু নেক্সট আহিব পাৰে আমাৰ 15 দুই গুণ
30 এতিয়া নেক্সট আমি চাব লাগিব এই মধ্যপদটো অৰ্থাৎ 13 টো আমি কেনেকৈ ভাঙিব পাৰো তাক আমি এটাৰ পৰা বিভাজন কৰি দিব লাগিব যাক মধ্যপদ বিভাজন বুলি কয় এতিয়া যদি এই উৎপাদক কেইজোৰৰ ভিতৰত আমি যদি এই 3 নম্বৰ জোৰ উৎপাদকত চাও 15 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাই যাম 13 পাই যাম মানে আহি যাব ইয়াতে x স্কয়াৰ মাইনাস 15 যদি 15 ৰ পৰা 2 বিয়োগ কৰা কিমান পাই যাম 13 x আছে কি হ'ব x মাইনাস কি হ'ব 30 এতিয়া আহি যাব x স্কয়াৰ মাইনাস 15x অর্থাৎ মাইনাস প্লাস মাইনাস 15 এর লগত কি হ'ব x তো পূরণ হ'ব এবাৰ মাইনাস মাইনাস কি হ'ব প্লাস 2 ৰ লগত x পূরণ কৰিলে কিমান হ'ব 2x মাইনাস কিমান হ'ব 30 এটা x স্কয়াৰ আৰু 15x ৰ পৰা কমন আহিব x ব্ৰেকেট আহি গ'ল x ৰ লগত x পূৰণ কৰিলে আহিব x স্কয়াৰ x ৰ লগত মাইনাস 15 পূৰণ কৰিলে আহি যাব মাইনাস 15x প্লাস আছে কেনে কমন আহিব প্লাস 2 আৰু 30 পৰা কমন আহিব 2 আর 2 ৰ লগত x পূৰণ কৰিলে হ'ব 2x প্লাস আর মাইনাস হ'ব মাইনাস 2 ৰ লগত 15 পূৰণ কৰিলে কি হ'ব আমাৰ 30 এটাকে দুটা পদৰ পৰা এটা আমাৰ x নাইব x স্কয়াৰ নহব x আহিব দুটাৰ পৰা আমাক এইটা আহিব এটা আহিব x মাইনাস কিমান হ'ব 15 নেক্সট আহি যাব আমাৰ x প্লাস 2 এইখিনি হৈছে আমাৰ প্ৰশ্ন নম্বৰ 7 ৰ সলিউশন নেক্সট এগেইন আহিব আমাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো আমাক দিয়া আছে y স্কয়াৰ মাইনাস 5y মাইনাস 36 এতিয়া ইয়াক আমি কোনো ফৰ্মুলা অবেদ ব্যৱহাৰ কৰি অঙ্কটো কৰিব নোৱাৰো সো আমি কি প্ৰয়োগ কৰিম ইয়াতে উৎপাদক বিশ্লেষণ y স্কয়াৰৰ আগত হওক একো নাই মানে কি আছে 1 এই 1 টক আমি লাষ্টত ধ্ৰুবক পদটোৰ লগত পূৰণ কৰিম মানে 31 into 36 কৰি দিম আমি ইকুৱেল টু কিমান পাই যাম 36 36 ৰ উৎপাদক কি আছে 9 4 গুণ কিমান আমাৰ 9 4 গুণ আমাৰ কিমান হৈ যায় 36 হৈ যায় এটাকে এই জোৰ উৎপাদক আমি মধ্যপদটো বিভাজন কৰিব লাগে যদি আমি 9 ৰ পৰা 4 টো বিয়োগ কৰি দাও 5 টো পাই যাম সো আমাৰ ইয়াতে আহিব y স্কয়াৰ মাইনাস আমি 5 টো কেনেকৈ বিভাজন কৰি দিম 9 মাইনাস 4 অৰ্থাৎ 9 ৰ পৰা যদি 4 যায় তেতিয়া আমি 5 পাই যাম y আছে ব্ৰেকেটৰ পাছত y লিখি দিলো আমি আছে 36 এতিয়া আমাৰ আহিব y স্কয়াৰ প্লাস আর মাইনাস কি হ'ব মাইনাস 9 টো আকৌ y লগত পূৰণ হ'ব 9y আহিব আকৌ মাইনাস মাইনাস কি হ'ব প্লাস 4 লগত y পূৰণ কৰিলে কিমান হ'ব 4y মাইনাস কিমান আছে আমাৰ 36 এতিয়া y স্কয়াৰ আৰু 9y পৰা কমন আহিব y ব্ৰেকেট আহি গ'ল y লগত y পূৰণ কৰিলে আমি পাই যাম y স্কয়াৰ প্লাস লগত মাইনাস পূৰণ কৰিলে পাম প্লাস মাইনাস মাইনাস y লগত 9 পূৰণ কৰিলে আমি পাই যাম 9y প্লাস আছে কি আহিব আমাৰ প্লাস আৰু 4 আৰু 36 ৰ পৰা কমন আছে আমাৰ 4 4 ৰ লগত y পূৰণ কৰিলে আমি পাই যাম 4y প্লাস ৰ লগত মাইনাস পূৰণ কৰিলে প্লাস মাইনাস পাই যাম মাইনাস 4 লগত যদি আমি 9 পূৰণ কৰো 9 4 গুণ 36 পাই যাম এতিয়া দুটাৰ পৰা এটা আহিব অৰ্থাৎ y মাইনাস কিমান হ'ব 9 এগেইন আহি যাব y প্লাস কিমান আহিব 4 এইটো হৈছে আমাৰ প্ৰশ্ন নম্বৰ 8 ৰ সমাধান